মেথিগাঁও মাদ্ৰাছাত মই পঢ়িছোঁ আহুজা নীলবাগান আজমল আলী কলেজত পঢ়িছোঁ। কিমান আগুৱাই যাব পাৰে এজন মাদ্ৰাছাত পঢ়া ছাত্ৰ? হাফিজ ইলিয়াছ হুছেইন আনচাৰীৰ কথা শুনিলে সাহস পাব আপুনি। মনৰ ইচ্ছা আৰু দৃঢ়তা থাকিলে মানুহে যিকোনো লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ'ব পাৰে। তাৰ এটা উজ্জ্বল উদাহৰণ হাফিজ ইলিয়াছ হুছেইন আনচাৰী। প্ৰতিবেদনটো আগবঢ়োৱাৰ উদ্দেশ্য হ'ল ধন সম্পত্তি নাথাকিলেও মানুহ যে উন্নতিৰ শীৰ্ষলৈও যাব পাৰে সেই কথা দৰ্শকক হৃদয়গ্ৰাম কৰোৱা। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা আনচাৰী আজি লণ্ডনলৈ উৰা মাৰিছে। কাৰণ লণ্ডনৰ ইউনিভাৰ্চিটি অফ পৰ্টছমাউথত তেওঁ নামভৰ্তিৰ সুযোগ লাভ কৰিছে। তাত তেওঁ PG ল এণ্ড বাৰিষ্টাৰ ট্ৰেইনিং কোৰ্চ কৰিব। এতিয়া আহিছোঁ তেওঁ জীৱনলৈ। LP স্কুল পঢ়িয়ে তেওঁ হাফিজিয়া শিক্ষা ল'বলৈ মাদ্ৰাছাত নামভৰ্তি কৰিছিল। মেধাৱী ইলিয়াছে অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ কোৰাণ মুখস্থ কৰি হাফিজ হৈ পুনৰ স্কুলীয়া শিক্ষালৈ ঘূৰি আহে। ইলিয়াছ আনচাৰীয়ে নাম্বাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। HSLCৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ আত্মবিশ্বাসী হৈ পৰা ইলিয়াছ উচ্চ শিক্ষা আৰু মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰাৰ বাবে হুইটাৰ নীলবাগানলৈ আহিল। তেওঁ নীলবাগানৰ হাজী আজমল আলী কলেজত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ সমান্তৰালকৈ মেথিগাঁও মাদ্ৰাছাত মৌলানা পাঠ্যক্ৰমৰ বাবেও নামভৰ্তি কৰিছিল। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত অভূতপূৰ্ব ফলাফলেৰে কলেজখনলৈ তেওঁ গৌৰৱ কঢ়িয়াই আনিলে। ইলিয়াছ আনচাৰী 2016 চনত 92% নম্বৰেৰে আজমল গ্ৰুপ অফ কলেজৰ টপাৰ হৈছিল। তেওঁৰ এই ফলত আকৰ্ষিত হৈ বিধায়ক চিৰাজউদ্দিন আজমলে ইলিয়াছ আনচাৰীৰ আজীৱন পঢ়াৰ খৰচ বহন কৰাৰ দায়িত্ব ল'লে। ইয়াৰ উপৰি ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ উপাচাৰ্য মেহবুবুল হক ছাৰে তেওঁ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আমন্ত্ৰণ জনাইছিল। উপাচাৰ্যৰ আমন্ত্ৰণ আনচাৰীয়ে তাত নামভৰ্তি কৰি নিজৰ মেধাৰ পৰিচয় অব্যাহত ৰাখিলে। USTMৰ BA LLBৰ ইলিয়াছ আনচাৰীয়ে স্বৰ্ণ পদক লাভ কৰি হোজাই জিলাৰ লগতে তেওঁ গৃহ জিলা বঙাইগাঁওলৈ গৌৰৱ কঢ়িয়াই আনিছিল। মেঘালয় USTMৰ পৰা LLB পাঠ্যক্ৰম সমাপ্ত কৰি তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইউনিভাৰ্চিটি LLM পঢ়াৰ সুযোগ পাইছিল। জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা সফলতাৰে LLM পাঠ্যক্ৰম সম্পূৰ্ণ কৰি এতিয়া তেওঁ বাৰিষ্টাৰ কোৰ্চো কৰিবলৈ লণ্ডনলৈ যাবলৈ ওলাইছে। যিটো কোৰ্চৰ অসমৰ পৰা মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা কেইজনমান মানুহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। ইলিয়াছ হুছেইন আনচাৰীৰ এই যাত্ৰা সফল হওক আৰু তেওঁ শিক্ষাৰে শিক্ষিত হৈ মানৱ সমাজৰ কল্যাণ কৰাৰ শক্তি পাওক, এয়া আমাৰ কামনা। লণ্ডনলৈ যোৱাৰ আগমুহূৰ্তত তেওঁ কৰা মন্তব্যৰ প্ৰতিবেদনটোৰ সামৰণি মাৰিছোঁ। জি আলহামদুলিল্লাহ সৰ্বশেষত ওলাইছোঁ। আপোনাৰ বহুদিনৰ আশা আকাংক্ষা আছিল ইউৰোপত যাম, স্পেচিয়েলি ইন UK। অহাকালি ফ্লাইট আছে মোৰ ৰাতিপুৱা। দোৱা বিচাৰিছোঁ আপোনালোকৰ পৰা। আৰু মেথিগাঁও মাদ্ৰাছাত মই পঢ়িছোঁ, আহুজা নীলবাগান আজমল আলী কলেজত পঢ়িছোঁ, কচুৱাও পঢ়িছোঁ। তো সকলো মানুহৰ লগত সম্পৰ্ক আছে। ডবকা, নীলবাগান, হোজাই, মৰাজাৰ, জুগিজান, বহুত মানুহৰ লগত সম্পৰ্ক আছে। আলহামদুলিল্লাহ ভাল লাগিছে। আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ। আৰু মোৰ হোজাইৰ মানুহৰ লগত বহুত বেছি তাল্লুক আছে। দ হোজাই ইজ নট এট মাই বাৰ্থ প্লেচ বাট ইট ইজ ছেকেণ্ড বাৰ্থ প্লেচ আই কেন চে। তাৰ পৰাই মোৰ শিক্ষা জীৱন যি টাৰ্ণিং পইণ্ট চেঞ্জ হৈছে, মাদাৰিছ হওক বা স্কুলীয়া কলেজ হওক। তো আলহামদুলিল্লাহ ভাল লাগিছে যে বহুদিন পিছতে ভিডিঅ'ৰ জৰিয়তে দোৱা বিচাৰিছোঁ আপোনালোকৰ ফালৰ পৰা। আৰু মই দোৱা কৰিব যাতে অসমতে ভাৰতবৰ্ষৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, মৃত্যুৰ পিছতে যাতে নাম থাকি যায় আৰু ইমান আখলাকৰ সৈতে যাতে থাকিব পাৰোঁ আৰু কোৰ্চ ভালকৈ যাতে পঢ়িব পাৰোঁ, কমপ্লিট কৰিব পাৰোঁ। আৰু আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে মই মোৰ ফেকাল্টি মেম্বাৰ্ছ, আপোনাৰ স্পেচিয়েলি আছাতিজা, মেথিগাঁও মাদ্ৰাছা আছাতিজা, কুচুৱা মাদ্ৰাছা, ডুমাৰপুৰ মাদ্ৰাছা, প্লাছ মোৰ হাইস্কুল, মোৰ কলেজ, নীলবাগান আজমল কলেজৰ টিচাৰ্ছসকল, আৰু লগতে আজমল ফাউণ্ডেশ্যন মাৰ্কাছ, প্লাছ USTM USLR ডিপাৰ্টমেণ্ট অফ লৰ প্ৰফেচাৰসকলক সকলোকে মই আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমতে মই শুক্ৰিয়া আদায় কৰিছোঁ। জামিয়া মিলিয়ান
যে ইয়াৰ পৰাই মোৰ ষ্টাৰ্ট হৈছে তো থেংক ইউ ভেৰি মাছ আকৌ লগ পাম আসসালামু আলাইকুম